নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল মাষ্টাৰ গণেশ এডুকেশ্যন। তোমালোকৰ হাইস্কুল শিক্ষান্ত পৰীক্ষা 10 ফেব্ৰুৱাৰীৰ পৰা অনুষ্ঠিত হ'ব। তাৰ কাৰণে মই ইম্পৰ্টেণ্ট ছন্দৰ পৰা কুৱেশ্যন লৈ আহিছোঁ। তোমালোকে চাবা, খুবেই ইম্পৰ্টেণ্ট 4 নম্বৰ আহিব। আৰু তোমালোকে মোৰ আগৰ ভিডিঅ'ত অসমীয়া ব্যাকৰণৰ প্ৰত্যেক অসমীয়া ব্যাকৰণ কি আহিব সব ডিটেইলছ আছে, তোমালোকে চাবা তাৰ পৰা। আৰু ৰচনা সময় গদ্যাংশ পদ্যাংশ বৈচিত্ৰ্যসমূহ দিয়া আছে। তোমালোকে লাষ্টে এটা কুৱেশ্যন চাব পাৰা, খুবেই ইম্পৰ্টেণ্ট কুৱেশ্যন এনচাৰ কমন আহিছে অসমীয়াত, তোমালোকে চাবা। আৰু টুৰিজম এণ্ড হস্পিটেলিটি আছে, তোমালোকে চাবা। এতিয়া আহিছোঁ আজিৰ ভিডিঅ' ছন্দ ইম্পৰ্টেণ্ট ফৰ এজেঞ্চি 2026। যদি মানে কি মানুহে কথা পাতোঁতে কেইবাটাও কাৰণত বিৰাম লোৱাৰ আৱশ্যক, মানে কথা পাতোঁতে কেইবাটাও কাৰণত কি হ'ব লাগিব, বিৰাম লোৱাৰ আৱশ্যক হয়। একেলেঠাৰিকৈ কথা পাতিলে আনকি উশাহ নিশাহ ল'বলৈকৈ বিৰাম ল'ব লগা হয়। কোৱা কথাৰ অৰ্থ সহজবোধে কৰিবলৈ নাইবা মনৰ ভাৱ স্পষ্ট কৰিবলৈ বিৰামৰ প্ৰয়োজন, এই বিৰামকে যতি বোলে। যেনেকৈ এতিয়া মই পৰীক্ষা দিবলৈ আহোঁতে বেগৰ ভিতৰত দুটামান চকলেট, অলপ বিৰাম ল'লোঁ, এবটল পানী আৰু এখন ৰুমাল লৈ আহোঁ। এতিয়া আহিছোঁ মই নেক্সট দুলৰি। খুবেই ইম্পৰ্টেণ্ট, দুলৰিৰে কি থাকে, কবিতাত ছন্দ থাকে। এতিয়া দুলৰি মানে কি, এতিয়া দুলৰিত কি হ'ল, এটা উদাহৰণ চোৱা। এতিয়া প্ৰাচে তৃণয়ন দিব্য উপবন্ত দেখিল বিদ্যমান, ফল ফুলবাৰী জকমক কৰি আছে য'ত বৃক্ষমান। মানে দুলৰিত একোটা স্তৱকত, মানে পাছে তৃণয়ন দিব্য উপবন্ত দেখিলন্ত বিদ্যমান। ইয়াত টোটেল বৰ্ণ কেইটা হ'ব লাগিব, 20টা। 20টা মাত্ৰাৰ 3টাকৈ মুঠতে 6টা পৰ্বৰ 2টা চৰণ থাকে। মানে 1 2 3 1 2 3 6টা পৰ্বৰ 1 2 3 4 5 6 6টা পৰ্ব। এই কবিতাত 6টা পৰ্ব থাকে আৰু 2টা চৰণ থাকে। মানে পাছে তৃণয়ন দিব্য উপবন্ত দেখিলন্ত বিদ্যমান, এইটো এটা চৰণ। ফল ফুল ভৰি জকমক কৰি আছে য'ত বৃক্ষমান, এইটো এটা চৰণ। ইয়াত টোটেল 6টা পৰ্বৰ 2টা চৰণ থাকে। স্তৱত মুঠ বৰ্ণৰ সংখ্যা হ'ব 40টা। 2 পৰ্বৰ অন্তিম বৰ্ণৰ মিল থকা দেখা হ'ব লাগিব। মানে পাছে তৃণয়ন দিব্য উপবন দেখিলন্ত বিদ্যমান, ইয়াত বিদ্যমান আছে। ফল ফুল ভৰি জকমক কৰি আছে য'ত বৃক্ষমান, এই বিদ্যমান আৰু বৃক্ষমান শেষ আখৰ অন্তিম বৰ্ণৰ মিল থকা দেখা যায়, এইটো হৈছে দুলৰি। এতিয়া আহিছোঁ মই, এইটো উদাহৰণ লিখিব লাগিব তোমালোকে পৰীক্ষাত। এতিয়া ছবি মানে কি, ইয়াত 8 8 আৰু 10 মাত্ৰা, মানে 8 8 16 26টা বৰ্ণ থাকিব লাগিব। 3টাকৈ 6টা পৰ্ব 2টা চৰণ থাকে আৰু 2 চৰণৰ শেষ আখৰ মিলিব লাগিব। যেনেকৈ অচ্যুত কেশৱ বিষ্ণু হৰি সত্য জনাৰ্দন হংস নাৰায়ণ অষ্টনাম, পৰম মংগল ৰূপ যিটো অৰ্নিশে ল'ব তাৰ পূৰ্ণ মনস্কাম। মানে হংস নাৰায়ণ অষ্টনাম আৰু তাৰ পূৰ্ণ হয় মনস্কাম। এই অষ্টনাম আৰু মনস্কাম এইটো 2 চৰণৰ শেষ আখৰ মিল থকা দেখা যায়, এইটো হৈছে ছবি। এতিয়া ঝুমৰি, ইয়াৰ প্ৰত্যেক স্তৱত 8 মাত্ৰা 4টা চৰণ থাকে। কেইটা চৰণ, 4টা চৰণ। যেনে উদাহৰণ, হেন শুনো জাম্বৱন্ত ধাইল মহা বলৱন্ত নিচিনা শ্ৰমিক পাছে ধৰিলন্ত যুদ্ধক আছে। মানে ইয়াত কেইটা হ'ল, 8 মাত্ৰা 4টাকৈ চৰণ হ'ল। প্ৰত্যেক 2 চৰণৰ শেষ ধ্বনি মিলযুক্ত হ'ব লাগিব। হেন শুনি জাম্বৱন্ত ধাইলে মহা বলৱন্ত, জাম্বৱন্ত আৰু বলৱন্ত মিল হ'ল। নিচিনা শ্ৰমিক পাছে ধৰিলন্ত যুদ্ধ কাছে, পাছে আৰু কাছে ধ্বনি মিল হ'ব লাগিব। এতিয়া ঝুনা আৰু একাৱলী, ইয়াত একোটা স্তৱকত 2টা চৰণ থাকে। 2টা চৰণৰ শেষ আখৰ মিলিব লাগিব, শেষ আখৰ মিলে। যেনে কুকুৰে খাই হেনে শ্লেষ গণে, ক্ষিয় শুদ্ধ হয় হৰি কীৰ্তনে, গণে আৰু কীৰ্তনে, চাণ্ডাল হৰিনাম লবে মাত্ৰ কৰিব উচিত যজ্ঞৰ পাত্ৰ। ইয়াত 2টা মিল আছে, লবে আৰু মাত্ৰা আৰু কৰিব উচিত। টোটেল ইয়াত হ'ব লাগিব 22 মাত্ৰা, 22টা বৰ্ণ হ'ব লাগিব আৰু ইয়াত 4টা পৰ্ব থাকে। আৰু শেষৰটো হ'ল ছন্দ দুবিধ, মিত্ৰাক্ষৰ ছন্দ আৰু অমিত্ৰাক্ষৰ ছন্দ। মিত্ৰাক্ষৰ ছন্দ, যিবোৰ ছন্দযুক্ত বাক্যৰ শেষ আখৰ মিল থাকে সেইবোৰক মিত্ৰাক্ষৰ ছন্দ বোলে। যেনে 6 পো 12 নাতি তে কৰিবা কুঁহিয়াৰ খাতি, মানে 6 পো 12 নাতি আৰু তে কৰিবা কুঁহিয়াৰ খাতি, নাতি আৰু খেতি। ইয়াত ত হৰ্ষেকাৰ আছে, ইয়াত ত হৰ্ষেকাৰ আছে, শেষ আখৰ মিল হ'ব লাগে। অমিত্ৰাক্ষৰ, যিবোৰ ছন্দযুক্ত বাক্যৰ শেষ আখৰ মিল নাথাকে সেইবোৰক অমিত্ৰাক্ষৰ ছন্দ বোলে। জগতে ৰজনী যোগে সুখত বিশ্ৰাম লভিছে শয়নে শুই নিদ্ৰা পৰিহাৰী, এইটো হৈছে ছন্দৰ। তোমালোকে অসমীয়া ব্যাকৰণৰ মোৰ এই আগৰ ভিডিঅ' আছে, তোমালোকে চাবা। অসমীয়া ব্যাকৰণৰ খুবেই ইম্পৰ্টেণ্ট ৰচনাসমূহ দিছোঁ মই, আৰু আবেদন আৰু প্ৰতিবেদন আছে, তাত চাবা তোমালোকে। আৰু পদ্যাংশ গদ্যাংশৰ ইম্পৰ্টেণ্ট কুৱেশ্যন দিয়া আছে, তোমালোকে চাব পাৰিবা। টুৰিজম আৰু হস্পিটেলিটি আছে,
আৰু এই হিন্দীৰো দিয়া আছে, তোমালোকে চাবা, খুবেই ইম্পৰ্টেণ্ট। এই নোটছখিনি পূৰা আছে, তোমালোকে ভালকৈ পঢ়ি থাকা। অসমীয়া প্ৰথম দিনা আছে এক্সাম, তোমালোকে ভালকৈ লিখি আহিবা। ধন্যবাদ মোৰ মনৰ ছাত্ৰ ছাত্ৰীসকল।